আজিৰ ভিডিঅ'ত আমি এপ্টিটিউডৰ এলফাবেট এনালজিৰ কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন চাম আৰু সেই কোৱেশ্চনবিলাক কেনেকৈ সলভ কৰে সেইবিলাক কিছুমান ট্ৰিক্সৰ বিষয়ে আমি ডিসকাস কৰিম। গতিকে আপোনালোকে যদি আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। সো প্ৰথম কোৱেশ্চনত দি আছে DBU EEZ CJH ইয়াতে খালি ঠাই দি আছে। তো আমি প্ৰথম এই দুটাৰ পৰা আমাৰ ৰিলেশনটো ফাইন কৰিব লাগিব। তো ডিৰ পৰা ই আহতে DE মানে 1 আগবাঢ়ি যাব লাগে। তো আগবাঢ়ি যোৱা মানে কি বুজাম প্লাস বুজাম, আকৌ পিছফালে আহা মানে মাইনাস বুজাম। তো বিৰ পৰা ই যাওতে কিমান যাব লাগে BCDE। তো কিমান আগবাঢ়ি যাব লাগে 3। তো ইয়াতে +3 লিখিম। আকৌ ইউৰ পৰা জেড আহতে UVWXYZ। তো 1 2 3 4 5 5 নম্বৰত গৈ আমি এটু পাও। তো এটু ঠাইত কি হ'ব +5 হ'ব। +1 +3 +5 একেটা আগবাঢ়ি গৈ গৈ আমি এটু পাও। তো ইয়াৰ পৰা আমি সেম +1 আগবাঢ়ি যাম, এটুৰ ক্ষেত্ৰত 3 আগবাঢ়ি যাম, এটুৰ ক্ষেত্ৰত 5 আগবাঢ়ি যাম। গলে যেটো হ'ব হেতু আমাৰ ইয়াত আহিব হৈ যাব। তো সিৰ পৰা 1 আগবাঢ়ি গলে কি হ'ব D হ'ব CD। জেৰ পিছত 3 আগবাঢ়ি KL M 3 1 2 3 তাৰ মানে ইয়াত কি আহিব M আহিব। তাৰ পিছত এইচৰ পিছত আকৌ 5 I J K L M তাৰ মানে 5 গলে কিমান হ'ব 1 2 3 4 5 ইয়াৰ আগত যেহেতু এইচ আছে গতিকে 5 নম্বৰত কিমান আহে M হয়। তো ইয়াতো কি আহিব M আহিব। গতিকে আমাৰ কোনটো অপচন হ'ব এই অপচনটো কারেক্ট হৈ যাব। তাৰ পিছৰ কোৱেশ্চনত দি আছে FIG এটুৰ পৰা এটু আহে কেনেকৈ আহে হেতু আমি ওলাব পাৰিলে এটুৰ পৰা ইয়াৰ কোনটো হ'ব হেতু আমি ওলাই দিব পাৰি। F ইয়াত কি দি আছে ইয়াত 3টা দি আছে, ইয়াত কেইটা দি আছে 6টা দি আছে। তাৰ মানে এটাৰ ঠাইত আমি ইয়াতে কেইটা আছে 2টা আছে। তো Fৰ ঠাইত এই দুটা যদি আমি ধৰি লও EG তো EFG মানে এটু এই দুটাৰ মাজৰ, এটু HIJ এই আইটু এই দুটাৰ মাজৰ, আকৌ FGH এই G2 এই দুটাৰ মাজৰ। তো আমি কি বুজি পালো যে এইটু জি আছে ইয়াৰ বাওফালৰটো আৰু হোফালৰটো সেই দুটা দি ইয়াত বহাইছে, এইটুৰ বাওফাল আৰু হোফাল ইয়াত বহাইছে, এইটুৰ বাওফাল আৰু হোফাল ইয়াত বহাইছে। তো সেম ইয়াতো হ'ব একে। তো ইয়াতে B আগত A আছে পিছত C আছে। এটু আহিব প্ৰথম AC এইটুত আছে আৰু এইটুত আছে, এইটু আৰু এইটুৰ ভিতৰত হ'ব এতিয়া। তো আইৰ বাওফালে কি আছে H I J হেফালে আছে J। তো ACHJ কোনটোত আছে এইটুত আছে আৰু এইটুৰ দুফালটো আমাৰ চাবই নালাগে এতিয়া যেহেতু আমাৰ এই প্ৰথম দুটাত যিখিনি আহিছে সেইখিনি এটাৰ লগতে মিলিছে ACHJ এইটুৰ লগত মিলিছে। গতিকে এইটু হ'ব আমাৰ কারেক্ট অপচন। তাৰ মানে এতিয়া যদি আমি এনৰ হোফাল আৰু বাওফাল চাও, বাওফালত কি আছে M আৰু মাজত N আৰু হেফালে আছে O। তো M O এইটু আহিব M O। গতিকে ACHJMO এইটু হ'ব আমাৰ কারেক্ট অপচন। তো ইয়াতে যেটো খালি ঠাই আছে হেতুত আহিব D নম্বৰটো। তাৰ পিছৰ কোৱেশ্চনত MIKE আৰু OGMC এটু দি আছে আৰু এফালে দি আছে CIAD এফালে কিমান হয় এটু আমি ওলাব লাগে। তো প্ৰথমত আমি এটুৰ পৰা এটু কেনেকৈ আহে সেই ৰিলেশনটো চাও। MO এমৰ পৰা O আহতে কি হ'ব লাগে দুটা আগবাঢ়ি যাব লাগে MNO দুটা আগবাঢ়ি গৈ তাৰ মানে ইয়াত প্লাস বুলি ধৰিলো, প্লাস ধৰা মানে আগবাঢ়ি যোৱা। আকৌ আইৰ পৰা G তাৰ মানে আইৰ পৰা 2 পিছফালে আহিলে কি পাও G পাও। তো জিৰ পৰা 2 আগবাঢ়ি গলে আমি কি পাও I পাও GHI। তো আইৰ পৰা আমি 2 মাইনাস এফালে আহিব লাগিব গতিকে আমি ইয়াতে -2 ললো। কেৰ পৰা আকৌ M আহতে 2 আগবাঢ়ি যাব লাগে KLM তাৰ মানে 2 প্লাস লিখিছো। আকৌ ইৰ পৰা C আহতে কি 2 ব্যাক হৈ আহিব লাগে যেহেতু এইটুৰ বাওফালে আহিব লাগে গতিকে ব্যাক হৈ আহিব লাগে। তো এটুত -2 দিছো। তেন্তে ইয়াৰ পৰা আমি কি প্ৰথমটোত +2 মানে আগবাঢ়ি গৈ। তো সিৰ পৰা 2 আগবাঢ়ি গলে কি DE গতিকে ই লিখি ললো। I 2 পিছফালে আহিলে কি হ'ব GHI। তো আইৰ পৰা 2 পিছফালে আহিলে কি হয় G হয় গতিকে G লিখি ললো। আকৌ এৰ লগত 2 আগবাঢ়ি যাব লাগিব ABC তাৰ মানে 2 আগবাঢ়ি গলে কি আহে C আহে গতিকে C টো আমি লিখি লৈছো। আকৌ ডিৰ পৰা 2 পিছফালে আহিব লাগিব তাৰ মানে BCD ডিৰ পৰা 2 পিছফালে আহিলে কি হ'ব B হ'ব। তো ইয়াতে B হ'ব। গতিকে EGCB কোনটোত আছে ডিত আছে গতিকে D টো কারেক্ট অপচন হ'ব। তাৰ পিছৰ কোৱেশ্চনত দি আছে RIAHC ইয়াত দি আছে CHAIR
আৰু এটো দি আছে এটো কিমান হয় হেতু আমি ওলাব লাগিব তো এই দুটাৰ পৰা আমাৰ ৰিলেশনটো আগত ওলাব লাগিব ৰিলেশনটো কি আছে r ইয়াৰ ফাৰ্স্টত আছে ইয়াৰ লাষ্টত আছে i ইয়াৰ সেকেন্ড আছে ইয়াৰ এই ফালৰ পৰা সেকেন্ড আছে তো আমি এইটো যদি চাও ইয়াৰ ৰিভাৰ্সত দি আছে chair মানে এটোৰ উল্টা ফালৰ পৰা যেটো হেতু এফালে সিধা ফালে হৈ আছে তো এটো যিমান দি আছে এটোৰ উল্টা ফালৰ পৰা যেটো হ'ব হেতু আমাৰ ইয়াত বহাই দিলে আমাৰ আনসাৰটো হৈ যাব তো ইয়াৰ পৰা উল্টা ফালে কি হয় m আগত আহিব a আহিব তাৰ পিছত আহিব n তাৰ পিছত আহিব g তাৰ পিছত o তাৰ মানে ম্যাঙ্গো কোনটো দি আছে m a n g o অপশন সি দি আছে গতিকে সি টু কারেক্ট অপশন হ'ব তার পিছৰ কোশ্চনতো সেম আগৰ নিচিনাকে প্ৰথম দুটা দি আছে এই দুটাৰ পৰা এটা ৰিলেশন ওলাব লাগিব আৰু সেই ৰিলেশনটো ব্যৱহাৰ কৰি আমি এটো যেটো খালি ঠাই দি আছে হেতুত কি হ'ব হেতু আমি ওলাব লাগিব এটোৰ পৰা এটো ৰিলেশনটো কেনেকে আহে তো এর পৰা সি আহে কিমান +2 আগবাঢ়ি গৈ মানে bc তো +2 গৈ আমি সি পাও এইছৰ পৰা তিনিটা আগবাঢ়ি গৈ আমি কে পাও ওৰ পৰা চাৰিটা আগবাঢ়ি গৈ আমি s পাও পিৰ পৰা আমি পাঁচটা আগবাঢ়ি গৈ u পাও তেন্তে সেম এটুৰ ক্ষেত্ৰতে কি হ'ব দুটা আগবাঢ়ি গৈ যেটো হ'ব প্ৰথমত হ'ব এটু তিনিটা আগবাঢ়িব লাগিব এটু চাৰিটা এটু পাঁচটা তো বিৰ পৰা দুটা আগবাঢ়ি গলে কি হয় সি ডি আহিব জেৰ পৰা তিনিটা আগবাঢ়ি গলে কে এল এম তিনি আগবাঢ়ি গলে এম আহিব এমৰ পৰা চাৰিটা আগবাঢ়ি গলে এন ও পি কিউ আহিব তাৰ পিছত এফৰ পৰা পাঁচটা আগবাঢ়ি গলে জি এইচ আই জে কে আহিব গতিকে আমাৰ কোনটো হ'ব ডি এম কিউ কে হেতু ডি দি আছে গতিকে ডি টু কারেক্ট আনসার হ'ব তাৰ পিছৰ কোশ্চনত দি আছে জেড এ ওয়াই বি এক্স সি ইয়াত কিমান হেতু আমাৰ ওলাব লাগে তো এই দুটাৰ পৰা আমি ৰিলেশনটো ওলাব লাগিব ইয়াতে জেড আছে জেডৰ আগৰটো ওয়াই ইয়াত হৈছে আকৌ ইয়াত এ আছে এৰ পিছৰটো কি বি ইয়াত হৈছে তেন্তে ইয়াত এক্স দি আছে এক্সৰ আগৰটো কি ডব্লিউ গতিকে ডব্লিউ হ'ব আৰু সিৰ পিছৰটো কি ডি গতিকে ইয়াত ডি হ'ব তো ডব্লিউ ডি কোনটোত আছে ডিত আছে গতিকে ডি টু কারেক্ট অপশন হ'ব তাৰ পিছত আৰু এটা কোশ্চন লৈছো তো এইটো কোশ্চনতো আমি কি প্ৰথম এই দুটাৰ পৰা আমি ৰিলেশনটো ওলাই লও এল ও ডব্লিউ ই আৰ এটোৰ পৰা এটো কেনেকে আহিল ইয়াতে আৰু ইয়াতে আখৰ গোটেইকেইটা সেমে আছে কিন্তু ইয়াতে পজিশন কেইটা বেলেগ আছে পজিশন ইয়াত যেটো 1 আছিল হেতু ইয়াত গৈ কত হৈছে 4 নম্বৰত হৈছে এটো 1 এটো 2 3 4 5 এনেকে যদি আমি ধৰি লও তো ইয়াতে কেনেকে আহিছে ইয়াতে আহি আছে কে নম্বৰটো 3 নম্বৰটো তাৰ পিছত O2 2 3 2 তাৰ পিছত আহিব R কোনটোত আছে 5 3 2 5 তাৰ পিছত আছে L টো কিমান নম্বৰ 1 তাৰ পিছত E 4 গতিকে 4 তো এটো তো সেম আমি এতিয়া নম্বৰিং কৰিলাম 1 2 3 4 5 গতিকে এতিয়া 3 নম্বৰ ইয়াৰ প্ৰথমত 3 নম্বৰ কোনটো আছে R তাৰ পিছত 2 3 2 কি আছে O আছে তাৰ পিছত 5 ত কি আছে S তাৰ পিছত 1 ত ইয়াত কি আছে W তাৰ পিছত 4 ইয়াত কি আছে D গতিকে R O S W D এটো কোনটোত আছে R O S W D B ত আছে গতিকে B টু কারেক্ট অপশন হ'ব তাৰ পিছত আৰু এটা কোশ্চন লৈছো এটো তো আমি কি কৰিম প্ৰথমত এইখিনিৰ পৰা আমি কি কৰিম ৰিলেশনটো ওলাই সেই ৰিলেশনটো ব্যৱহাৰ কৰি আমি এটোৰ পৰা যেটো হ'ব হেতু আমি ওলাম এই ৰিলেশনটো আমি কেনেকৈ ওলাও আগত হেতু চাও তো ইয়াতে এই যেটো ওয়ার্ড আছে এই ওয়ার্ডটো আৰু এই ওয়ার্ডটো বহুত ডাঙৰ ইয়াতে আছে 6টা ইয়াত আছে কেইটা 1 2 3 4 5 6 7 8 9 10 11 12 12টা দি আছে তো এতিয়া আমি চাই আছো কি ইয়াত 6টা ইয়াত 12টা মানে ডাবল হৈ আছে তো এটা ঠাইত দুটাকে হৈ আছে তো আমি এতিয়া চাও কেনেকে দুটা হৈ আছে তো এটো বি আছে ইয়াত এসি আছে এ বি সি মানে মাজৰটো ইয়াত আছে আৰু দুই ফালৰ দুটা ইয়াত আছে তো টি ইউ ভি মাজৰ ইউ টু ইয়াত আছে টি ভি ইয়াত আছে তাৰ মানে ইয়াত যিকেটা আছে একেটা মাজৰ আৰু দুই ফালৰ কেটা ইয়াতে আছে তো সেই ৰিলেশন ব্যৱহাৰ কৰি আমি এটোৰ পৰা ওলাম মাজৰ কেটা ইয়াত তো মাজৰ বিৰ এইফালে কি আছে এ আৰু হেফালে আছে কি সি এ সি ওৰ কাৰণে কি হ'ব এন আৰু পি হ'ব এন পি এ সি এন পি এ সি এন পি এ সি এম এন এ সি এম এন গতিকে এ সি এন পি এটাতে আছে সি গতিকে সি টু কারেক্ট অপশন হ'ব আমাৰ বাকি আৰু চাবই নালাগে বাকি চালেও আমি এটুয়ে পাম কিহৰ কাৰণে এনৰ যদি আমি চাও
এম এন ও এন টু মাজৰ তো এফালে এম এফালে ও তো এন পি তো আমি লিখিছো এম আৰু এফালে হ'ব ও এ সি এন পি এম ও এখিনিলৈকে আহিল তাৰ পিছত ইউ টি ইউ ভি টি ভি ইয়াত আছে তাৰ পিছত আৰ এস টি এস টু মাজত ইয়াতে আছে আৰ আৰু টি গতিকে এটো আমাৰ কারেক্ট অপশন হ'ব এতিয়া তাৰ পিছৰ কোশ্চনৰ ৰিলেশনটো আমি আগত চাই লওঁ সিৰ পৰা আই কিমান পজিশনত আহে ডি ই এফ জি এইচ আই 1 2 3 4 5 6 6 নম্বৰ পজিশনত এটো আহে ইৰ পৰা কে এফ জি এইচ আই জে কে তো 1 2 3 4 5 6 এটো তো 6 পজিশন এইচ আই জে কে এল এম এন 1 2 3 4 5 6 মানে 7 নম্বৰ পজিশনত এটো আহি আছে তো +6 +6 গোটে কেটাতে +6 কৰি এটো পাই আছো তো এটো তো আমি কি কৰিম গোটে কেটাতে 6 প্লাস কৰি যাম তাৰ মানে ফরওয়ার্ড ফালে 6 গুছি যাম ওৰ পৰা 6 নম্বৰ পজিশনত কি আছে ও পি কিউ আর এস টি ইউ তো 6 নম্বৰত কি আছে পি কিউ আর এস টি ইউ ইউ আছে গতিকে ইউ টু আহি যাব তাৰ পিছত কিউ কিউৰ পিছত কিউ আর এস টি ইউ ভি ডব্লিউ তো এতিয়া ইয়াতে যেহেতু কিউ আছে কিউৰ পিছৰ পৰা 1 2 3 4 5 6 তো ডব্লিউ ইউ ডব্লিউ কোনটোত আছে ইউ ডব্লিউ সি ত আছে গতিকে সি টু কারেক্ট অপশন হ'ব আৰু বাকি পিছৰটো আমি আৰু চাবই নালাগিলে তো যেতিয়া আমাৰ প্ৰথম যেতিয়ালৈকে আমি আনকমন এটা নাপাম তেতিয়ালৈকে আমি কৰি যাব লাগিব যেতিয়া আনকমন পাই গলো এটোৰ লগত আৰু কোনো মিল নাই তেতিয়া আমি হেতু কনফার্ম বুলি আমি কৈ দিব পাৰিম সো তাৰ পিছৰ কোশ্চনত ক্লোজ দি আছে আৰু ইফালে ডি এন আৰ ডব্লিউ জে এফালে ওপেন দি আছে এফালে কি হ'ব আমাৰ হেতু আগত ওলাব লাগে তো এইটো ক্ষেত্ৰত আমি প্ৰথমত ইয়াৰ ৰিলেশনটো ওলাও ৰিলেশনটো কেনেকৈ ওলাম সিৰ পিছত ডি আহে তাৰ মানে +1 আগবাঢ়ি গৈছো সি ডি 1 আগবাঢ়ি গৈ এটো পাই আছো তো এল এম এন মানে 2 আগবাঢ়ি গৈছো এটো +2 ও ও পি কিউ আর মানে 1 2 3 তিনি এটো 3 আগবাঢ়ি গৈছো এটোত এস টি ইউ ভি ডব্লিউ তো 1 2 3 4 এটোত কিমান আগবাঢ়ি গৈছো 4 আৰু ইৰ পৰা জে এফ জি এইচ আই জে তো 1 2 3 4 5 এটোত কিমান আগবাঢ়ি গৈছো 5 তাৰ মানে 1 এটোৰ পৰা এটোত 1 আগবাঢ়ি গৈছো এটো 2 আগবাঢ়ি গৈছো এটো 3 আগবাঢ়ি এটো 4 এটো 5 মানে এটা এটাকে বেছি বেছিকে আগবাঢ়ি গৈ আছো তো ওৰ পৰা 1 আগবাঢ়ি গলে পি আহিব তাৰ পিছত পিৰ পৰা 2 আগবাঢ়ি গলে কিউ আর আর আহিব তো পি আর আহিব তাৰ পিছত আহিব ই ইৰ পৰা 3 আগবাঢ়ি যাব লাগিব ই এফ জি এইচ 1 2 3 3 আগবাঢ়ি গলে এইচ আহিব তো পি আর এইচ কোনটোত আছে এটোত আছে এটো আমাৰ কারেক্ট অপশন হ'ব আৰু নেক্সটটো আমাৰ চাবই নালাগে এনৰ 2 কিহৰ কাৰণে আমি এই তিনটালৈকে আমাৰ আনকমন আহি আছে প্ৰথমত পি আর আছিল পি আর এটোতো আছে তো তাৰ পিছৰ অপশনটো আমাৰ চাব লাগিল হয় গতিকে আমি ইয়াত এইখিনিলৈকে চাইছো এইখিনিলৈকে কমন এটাতে আছে আৰু বাকি কোনোটোৰ লগত মিলা নাই গতিকে এটো আমাৰ কারেক্ট অপশন হৈ যাব For more video classes, free mock test, MCQ and latest government job newsৰ বিষয়ে জানিবলৈ আমাৰ Android app ডাউনলোড কৰক নহলে আমাৰ ওয়েবসাইট ভিজিট কৰক লিংক ডেসক্ৰিপশনত দিয়া আছে